নমস্কাৰ, মোৰ নাম শ্ৰী বিথিকা দেৱী। মোৰ ঘৰ কলিয়াবৰ তিনিআলি মিলন নগৰ। আজি কেইবাদিনৰ পৰাও আমাৰ ঘৰখনত বহুত অশান্তি হৈ আছে। কমেও 10 বছৰমানেই হৈ গ'ল। মাজতে অলপ ভাল হ'ল, আকৌ আৰম্ভ হৈছে। মানে আমাৰ ঘৰত বিশেষকৈ মোৰ গোটেই গাটো নিজে ব্লেডে কাটাৰ নিচিনা কাট খাই যায়। অট'মেটিক মানুহ থাকিলেও হয়, মানুহ নাথাকিলেও হয়। আৰু যদি মোৰ গা কাটে তেতিয়া মানে মোৰ পিন্ধি থকা কাপোৰ নাকাটে, আৰু যদি মোৰ কাপোৰ কাটে তেতিয়া মোৰ গা নাকাটে। আৰু তাৰ উপৰি গোটেই ঘৰৰ মানুহৰ কাপোৰ কানি চব কাটি যায়। পৰ্দা চৰ্দা চব নিজে নিজে কাট খাই যায়। তাৰ উপৰি ঘৰৰ পইচা পাতি লকাৰত থকা একো চব নাইকিয়া হৈ যায় আমাৰ। এইখিনি আমাৰ বহুত অসুবিধা হৈ আছে। আকৌ মোৰ নিজৰ চুলিখিনিও নিজেই কাট খাই যায়। খালি মানুহে দেখেহে কটা পৰি যোৱাটো, বাকী আমি একোৱেই গম নাপাওঁ কি হৈ আছে। এতিয়া বহুতখিনি চিকিৎসাও কৰিলোঁ আমি। প্ৰথমতে দিল্লী গ'লোঁ, চেন্নাই গ'লোঁ, মুম্বাই গ'লোঁ। চিকিৎসকে একো নাই বুলিয়ে কয় গোটেইখিনি। তাৰপিছত আমি মানুহে আমাক পৰামৰ্শ দিয়ে বেজৰ, কবিৰাজৰ, আমি সেইখিনিও কৰিলোঁ। কৰি এতিয়া আৰু ভাগৰি গৈছোঁগৈ, আৰু আমাৰ হাতত একো উপায় নাইকিয়া হৈ আছে। আপোনালোকে কোনোবাই যদি এনেকুৱা মানে ভাল কৰিব পাৰে, ডক্তৰেই হওক বা কোনোবা বেজেই হওক, খালি আমাক সহায় কৰিব লাগে। সেইখিনি আপোনালোকৰ ওচৰত জনাইছোঁ। আৰু কোনেও আমাক এতিয়ালৈকে ঠিক কৰিব পৰা নাই। বহুত কবিৰাজ আহিছে ইয়ালৈ, বহুতে চাইছে, কিন্তু ভাল নহয়েই। আৰু মোৰ সৰু 5 মহীয়া ল'ৰা এটা আছে, 8 বছৰীয়া ছোৱালী এজনী আছে। তাইৰো তেনেকুৱা হৈছে। ছোৱালীজনীৰো চুলি নিজে নিজে কাট খাই যায়, স্কুলৰ কাপোৰ কাট খাই যায়, পঢ়া কিতাপ কাট খাই যায়। সৰু 5 মহীয়া ল'ৰাটোৰ গাটো কাট খাই যায়। এইখিনিয়ে হৈ আছে আমাৰ ঘৰত। এতিয়ালৈকে একো মানে আমি পাৰ পোৱাই নাই। পাৰে যদি আপোনালোকে কোনোবাই আমাক সহায় কৰকচোন।